নমস্কাৰ বন্ধু বান্ধৱীসকল, সুৰুজ মিক্সাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ মান্দাকাটাত। এই মান্দাকাটাতেই 2024-25 নাট্যবৰ্ষৰ বাবে ৰাজধানী থিয়েটাৰৰ আখৰা গৃহটি আজি মুকলি কৰা হ'ব আৰু অহা 2024-25 নাট্যবৰ্ষৰ বাবে ৰাজধানী থিয়েটাৰত চুক্তিবদ্ধ হৈছে আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় শিল্পী, যাক আমি ট্ৰেজেডি কিং বুলি জানো, মৃদুল ভূঞা ডাঙৰীয়া। গতিকে মৃদুল ভূঞা ডাঙৰীয়াৰ ওচৰলৈ মই যাব চেষ্টা কৰিছোঁ আৰু তেখেতৰ এই নতুন যাত্ৰাৰ কিদৰে পৰিকল্পনা হাতত লৈছে আপোনালোককো অৱগত কৰিব চেষ্টা কৰিছোঁ। জগতৰ ট্ৰেজেডি কিং বুলি ক'ব লাগিব মৃদুল দা মোৰ সৈতে উপস্থিত আছে। দাদা আপোনাক প্ৰথম স্বাগতম জনাইছোঁ। 2024-25 নাট্যবৰ্ষৰ নৱসংযোজন ৰাজধানী থিয়েটাৰ কেনেকুৱা অনুভৱ? নৱ শব্দটোৱে সাংঘাতিক ধৰণৰ এটা ভাল লগা শব্দ। নতুনৰ সদায় নতুন মন থাকে, আশা থাকে, সপোন থাকে, হেঁপাহ থাকে। নতুন বাস্তৱ হ'বলৈ বহুত সোনকালে বাস্তৱ হয়, নতুনবিলাক বাস্তৱ হ'বলৈ যেনি ভাজ দিয়া হয় তেনি ভাজ হৈ যায়, বাস্তৱৰ সৈতে গতি কৰে। মই মাত্ৰ এটা কথাই কওঁ, আজি মই 32টা বছৰ প্ৰায় থিয়েটাৰত আছোঁ। 32টা বছৰত অ'পেনিং হ'লে মানুহ গোট খায় এনেকুৱা দেখিছোঁ, কিন্তু আজি মই প্ৰথমবাৰৰ কাৰণে অন্য এটা অনুষ্ঠানত উপস্থিত থাকিলোঁ। যিহেতু কাৰ্যালয় অ'পেনিঙত আপোনালোকে দেখিছেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 60খনমান থিয়েটাৰৰ আহ্বায়ক কমিটি সেইবুলি আগবাঢ়ি লাগিছে, মৰম কৰিছে আমাক মৰম কৰিছে। কাৰণ কি আজিকালি নতুন থিয়েটাৰ কিছুমানৰ মানুহৰ বিশ্বাসত নোলোৱা হৈছে, যিটো কাৰণতে তাৰ বিপৰীতে ৰাজধানী থিয়েটাৰতে যিখিনি আহ্বায়ক কমিটিয়ে বিশ্বাসত লৈছে, আগ্ৰহেৰে লৈছে, সেই আগ্ৰহ আহ্বায়ক কমিটিয়ে আগ্ৰহ হৈ পেলাই দৰ্শকৰ আগ্ৰহলৈ পৰিণত হ'ব, সেইটো ফাইনেল। গতিকে আমি চেষ্টা কৰিম। তিনিখন নাটক ইয়াত আছে। অভিজিত ভট্টাচাৰ্য তেওঁ মূল স্তম্ভ হিচাপে যোগে কৈছে আৰু আমি লগে লগে আছোঁ। নাটক দুখন হ'ল, এখন হ'ল বছিদিম তোমাৰ সেন্দুৰ, যিখন নাটক ইতিমধ্যে মানুহৰ মনত কিন্তু ঠাই লৈ গৈছে। চবেই সোধে বছিদিম তোমাৰ সেন্দুৰ কোন বছৰ, এই বছৰ নে অহা বছৰ, এনেকৈ মোক বহুতে সুধিছে। আৰু এখন নাটক আছিল তেওঁৰে অভিজিত ভট্টাচাৰ্যৰ নাটকৰ নাম হ'ল তপস্যা, এটা সুন্দৰ নাটক। আৰু ৰাজদ্বীপৰ আছে, উদীয়মান নাটকাৰ ৰাজদ্বীপৰ এখন নাটক আছে, বিশ্বনাথ জীয়াই আছে। এই তিনিখন নাটক লৈ আমি ওলাম। থিয়েটাৰ হোৱাৰ পিছত ওলাম, কিন্তু থিয়েটাৰখন হোৱালে এই লোহাৰ লকৰ কাটি মেলি এখন থিয়েটাৰ যিটো বাস্তৱ ৰূপ পাব, তাৰ কাৰণে যিখিনি কষ্ট কৰি আছে, এই কষ্টৰ কাৰণে মই সকলোকে যিখিনি ইয়াৰ পিছফালে লাগি আছে পৰ্যটক ধৰি সকলোকে মই মোৰ ফালৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি যি লক্ষণ দেখিছোঁ, এইটো লক্ষণে এটা কথাই কয়, থিয়েটাৰ ৰাজধানী থিয়েটাৰ হ'ব। ৰাজধানী বুলিলে যিটো আমাৰ মন মগজুত সৃষ্টি হয়, উত্তেজনাৰ সৃষ্টি হয়, এটা ভাল লগা সপোনৰ সৃষ্টি হয়। সেই ৰাজধানীৰ সেই মূল অৰ্থটোৰ যিটো বহন কৰে, তাক পূৰ্ণ প্ৰতিফলন দেখিব ৰাজধানী থিয়েটাৰ। আৰু ৰাজধানী থিয়েটাৰ ভ্ৰাম্যমাণ থিয়েটাৰ ৰাজধানী হ'বলৈ গৈ আছে। বহুত বহুত ধন্যবাদ। যিহেতু অসমবাসী এতিয়া অধিক আগ্ৰহী ৰৈ আছে ৰাজধানী থিয়েটাৰৰ নাট উপভোগ কৰিবলৈ, মোৰ সৈতে নাট্যকাৰ অভিজিত ভট্টাচাৰ্য উপস্থিত আছে। আচলতে এটা নতুন খোজ অসমবাসীৰ মাজলৈ আপোনালোকে যাবলৈ প্ৰায় সাজু। 2024-25 নাট্যবৰ্ষৰ নৱসংযোজন ৰাজধানী থিয়েটাৰৰ ইতিমধ্যে আপুনি নাট লিখিছে, কেনেকুৱা, কি ক'ব? নতুন নাট্যদল এটা জন্ম হোৱা মানে এটা নতুন আচলতে সৃষ্টি এটা হোৱা, আৰু ৰাজধানী থিয়েটাৰ নিশ্চয় এখন আগশাৰীৰ কাকত জিলিকা এটা নাট্যদল হ'ব। সি এটা ধাৰাবাহিকতা ৰক্ষা কৰি নিশ্চয় বহু বছৰলৈকে সি চলি থাকিব পাৰিব। আৰু আজি এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে, কাৰ্যালয় মুকলি আছে। বাকী নাটকৰ কথা মৃদুলভায়ে ক'লে। আৰু যিখিনি আমাৰ ইয়াতে শিল্পীসকল গোট খাইছে নাটক কৰিম বুলি, তেওঁলোক প্ৰত্যেকে একোজন প্ৰতিভাৱান শিল্পী, তেওঁলোকৰ এটা নিজস্ব স্থিতি আছে, প্ৰত্যেকে চিনাকি। মৃদুলভায়াৰ নেতৃত্বত তেওঁলোকে নিশ্চয় এটা খুব সুন্দৰ অভিনয় প্ৰদৰ্শন কৰিব পাৰিব। আৰু এটা নতুন নাট্যদল বুলি কোৱাৰ লগে লগে মানুহে কিছুমান নতুন চাব বিচাৰে। বাকী নাট্যদলতো চায়েই আছে, কিন্তু নতুন নাট্যদল এটানো কিয় নতুন হৈ ওলাইছে, সেই নতুনত্বখিনি নিশ্চয় ৰাজধানী থিয়েটাৰে দেখুৱাব পাৰিব। আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনাও কৰি থকা হৈছে, এটা নতুন চমক দিবৰ বাবে, নতুন ধৰণৰ এটা কাৰিকৰী কলা কৌশলৰ কিছু প্ৰদৰ্শন কৰিবৰ বাবে আশা কৰিছোঁ খুব ভাল হ'ব। আৰু যি উদ্দেশ্যৰে ৰাজধানী থিয়েটাৰে আজি আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে, সেই উদ্দেশ্য নিশ্চয় অনুভৱ যথেষ্ট ভাল। আৰু বিশেষকৈ মোৰ ভাল লাগিছে, বহুদিনৰ পৰা আশা এটা আছিলে মৃদুলাৰ লগত একেলগে অভিনয় কৰি, এইবাৰে সেই আশাটো পূৰণ লাগিছে। গতিকে নটৰজনৰ ওচৰত সেয়া মানে আশীৰ্বাদ বিচাৰিছোঁ, যাতে অনাগত বছৰটো আমি ভালদৰে আৰু দৰ্শক ৰাইজক মুক্তি দিব। ধুনীয়াকৈ মানে মল্লিকা বাইদেৱে
বঢ়িয়া কৰিছে ফটোগ্ৰাফ বাইদেউ আৰু আমাৰ বাকচুগাল ধুনীয়াকৈ উপস্থাপন কৰিছে খুবেই ভাল লাগিছে আৰু মই আগতেও কৈছোঁ মৃদুলাৰ লগত থাকিবলৈ বহুতেই ইচ্ছা আছে আৰু এই বছৰ মই সুবিধা পাইছোঁ মৃদুলাৰ লগত থাকিবলৈ আৰু 3খন নাটকে আমাৰ সকলোৱে ভালকৈ আঁকোৱালি ল'ব আৰু মৰমৰ আশীৰ্বাদ দিব। এই চেগতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আগন্তুক 2024-25 নাট্যবৰ্ষৰ বাবে প্ৰথম পেণ্ডেল হিচাপে আমাৰ কমিটিয়ে লাভ কৰিছে আৰু এই চেগতে আগন্তুক নাট্যবৰ্ষটিৰ বাবে ৰাজধানী থিয়েটাৰক আন্তৰিক শুভকামনা জনাই আজিৰ এই ভিডিঅ'টো শেষ কৰিব ওলাইছোঁ। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।